স্বামী থাকে বাংগালোৰত, পত্নী থাকে অসমত। স্বামীয়ে ফোন কৰে কিন্তু পত্নী পৰকীয়া প্ৰেমত ব্যস্ত। সারা রাতি ফোন করে থাকে, কাক ঠাক ফোন করে মই এটা নাজানো। স্বামীয়ে ক'লে তুমি মোক ইমান কষ্ট দি থাকিলে মই কেনেকৈ থাকিম। স্বামীয়ে ঘৰলৈ আহিবলৈ বিচাৰিছিল কিন্তু বাধা পত্নীৰ। দৰ্জা বন্ধ কৰি হেনো ৰীল বনাই থাকে পত্নীয়ে। জোৰা থজা চাপি আজি ৰীল বানাই থাকিব, মানে কোনো একটা পইচা নিদিয়ে মানুহ মানে। এতিয়া শুনক আচল কাহিনী। ফেচবুক, ইনষ্টাগ্ৰাম আদি ছ'চিয়েল মিডিয়াত ৰীল বনোৱাৰ বাবে বহুতো সংসাৰত অৰিয়া-অৰিৰ সৃষ্টি হয়। আজি আমি ক'ম তেনে এক কাহিনী। এই ঘটনা বঙাইগাঁও জিলাৰ কাকৈজানাৰ ফলবাৰী গাঁৱৰ। স্বামী জয়লেন মেধি কৰ্মসূত্ৰত থাকে বাংগালোৰত, আনহাতে পত্নী ৰীতা ৰায় ৰীল ষ্টাৰ। তেওঁলোকৰ আছে 7 বছৰীয়া এটি কন্যা সন্তান। পৰিয়ালৰ লোকৰ অভিযোগ মতে ৰীতা দিনে ৰাতিয়ে ব্যস্ত থাকে মোবাইলত। ইয়াকে লৈ ঘৰুৱা অশান্তি। কেইদিনমান পূৰ্বে জয়লেন ঘৰলৈ আহে আৰু ইয়াকে লৈ কাজিয়াৰ সৃষ্টি হয়। কাজিয়াৰ অজুহাতত ৰীতা ওলাই যায় ঘৰৰ পৰা। যোৱা 7 জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱা ৰীতাৰ আজি পৰ্যন্ত সন্ধান পোৱা নাই। জিলাখনৰ উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই ৰীতাৰ। সম্প্ৰতি 7 বছৰীয়া কন্যা সন্তানক লৈ বিপাঙত পৰিছে জয়লেনৰ পৰিয়ালটো। পৰিয়ালৰ লোকে ৰীতাক পুনৰ ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। এয়াই আজব দেশৰ গজব কাহিনী। মোৰ নাম জয়লেন মেধি, কাকৈজানা চলমাৰী পাটৱান। ঘটনা মানে মই থাকোঁ বাহিৰত, মোৰ আপিতা থাকে ঘৰত। তাৰ পৰা মই ফোন কৰোঁ মোৰ আপিতাক ফোন যি কৰোঁ, তাৰপিছত মই কথা পতাৰ পাছত মই কিছু সময় কথা পতাৰ পাছত ৰাখোঁ ফোনটা ৰখাৰ পাছত আৰু মই এইবাৰ কিছু সময়ৰ পাছত ফোন কৰোঁ, সেইবাৰ পাওঁ ৱেইটিং, ব্যস্ত, বিজি। এই ৰাতি চাৰা ৰাতি ফোন কৰি থাকে, কাক ঠাক ফোন কৰে মই এটা নাজানো। এনেকৈ একদিন নহয় দুদিনৰ পৰাই বিজি পাই থাকোঁ। থকাৰ স্বত্বেও মনটো ভাল নালাগে। মই বাহিৰত থাকোঁ, কাম কৰোঁ, তোমাৰ কাৰণে ইমান কষ্ট কৰিব আহিছোঁ, সেনেকৈ থাকিলে মোৰতো ভাল নালাগে নেকি, মই ঘৰত যাম নেকি, সেনেকৈ কৈছিলোঁ কথাটো। তাৰ বোলে ঘৰত আহিব নালাগে, ঘৰত আহি কি কৰবি এনেকৈ কৈছিল তাই মোক। নাই মই এনেকৈ থাকিব নাপানে, তুমি মোক কষ্ট দি থাকিলে মই কেনেকৈ থাকিম তুমি যে বেলেগৰ লগত কথা পাতি থাকিছ তাহলে মই কেনেকৈ থাকিম এইখন ঘৰত। মই ঘৰত যাম, মোৰ চলিচটো আছে, চলিচটোক চাব লাগিব। ঘৰত আহিলোঁ, ঘৰত অহাৰ পাছত আৰু তথাপিও মনখন নামানে, কিবা আছে ঘৰখনত। তাৰপিছত তাৰ মোবাইলটা চেক কৰিলোঁ, কিছুমান তথ্য পালোঁ, কল ৰেকৰ্ড পালোঁ, ফোন নাম্বাৰো পালোঁ, ফোনো কৰিলোঁ। এনেকুৱা বহুত কাজিয়া হোৱাৰ পাছত সেইদিনাখন তাই সন্ধিয়া ওলাই গ'ল ঘৰৰ পৰা। কেইদিন হ'ল? আজি 8 দিনেই হ'ল। 9 দিনত পৰিলে। থানাত জনাইছোঁ, নাই একো খবৰ পোৱা নাই। ক'ত আছে, কি কৰি আছে, কোনো তথ্য পোৱা নাই আৰু। মোবাইলৰ পৰা গণ্ডগোল মানে? মোবাইলৰ পৰা কাৰোবাক ফোন কৰে, ৰীল বনাই, এই ভিডিঅ' বনাই আৰু মই একো নকওঁ দে, কৰি থাক, কামটো নাইয়ে, খোৱা লোৱা আৰু ছাৰ কিছু কাম নাই আৰু। ক'ত ঘৰ আছিল? মোৰ ৱাইফেৰ কি কয় চিডিউল চটি চেঁচা পানী। কি নাম? ৰীতা ৰায়। মানে মোৰ ফালৰ পৰা আৰু যি হৈছে, যি ভুল কৰছা, যি ভুল কৰছোঁ, মোৰো যদি কিবা ভুল হৈছে মই একচাৰা ক্ষমা কৰিম, আৰু মোকো ক্ষমা কৰে দে, একবাৰ কাৰণে ঘূৰি আহ, মোৰ কাৰণে নালাগে, চলিটোৰ কাৰণে একবাৰ অনুৰোধ জনাইছোঁ। আৰু ৰীতা তই য'তে নাথাকিছ একবাৰ কাৰণে। ল'ৰা ছোৱালী কেইজন আছে? ল'ৰা ছোৱালী নহয়, মোৰ ছোৱালী একজনী, 7 বছৰ হৈছে। একবাৰ মুখ চাই মুখ চাই নালাগে, ছোৱালী তাৰ